নমস্কাৰ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ LP আৰু UPৰ 5550টা পদৰ OBC আৰু MOBCৰ ক্ষেত্ৰত কাট অফ কেনেধৰণৰ হ'ব পাৰে। আপোনালোকে নিশ্চয় জানে যে 5550টা পদৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ ফিজিকেল ভেৰিফিকেশ্যন বৰ্তমান চলি আছে। আমি প্ৰথমেই হাতত তুলি লৈছোঁ শোণিতপুৰ জিলা। শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত OBC আৰু MOBCৰ ক্ষেত্ৰত যোৱাবাৰ যিখন ফাইনেল মেৰিট লিষ্ট ওলাইছিল তাত 17টা পোষ্ট আছিলে আৰু তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 210.133, যিহেতু সেইবাৰ পুৰণি পদ্ধতিত হৈছিল আৰু তেখেতৰ টেটৰ নম্বৰ আছিলে 57.333 আৰু কাট অফ আছিলে 204.733 আৰু টেটৰ নম্বৰ আছিলে 55.333 আৰু টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ 55ৰ পৰা 59লৈ 55%ৰ পৰা 59%লৈ 7জন, 60ৰ পৰা 64%ৰ ভিতৰত 2জন আৰু 65 প্লাছত 8জন প্ৰাৰ্থী আছিলে। এইবাৰ যদি চাওঁ আমি শোণিতপুৰৰ ক্ষেত্ৰত পোষ্টৰ সংখ্যা যোৱাবাৰ তুলনাত বেছি, এইবাৰ 40টা পোষ্ট ওলাইছে। গতিকে এইবাৰ যিহেতু ইন ছাৰ্ভিচ টিচাৰসকল নাই, বিশেষকৈ যিহেতু কণ্টেক্সুৱেল টিচাৰখিনি ৰেগুলাৰাইজেশ্যন হৈ গৈছে, গতিকে কণ্টেক্সুৱেলখিনি আকৌ আবেদন নকৰে। NISৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ ৰায়দানটো আহি গৈছে, যাৰ কাৰণে বহুখিনি প্ৰাৰ্থী তেওঁলোকৰ এই সুপ্ৰিম কোৰ্টৰ যিটো ৰায়দান, সেই ৰায়দানৰ প্ৰভাৱ পৰিব। ইয়াৰ উপৰিও LPৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কথাটো হ'ল যে BEd প্ৰাৰ্থীসকল নাই আৰু ইয়াৰ আগতে কেইবাটাও নিযুক্তি হৈ গৈছে। গতিকে সকলোখিনি চাই এইবাৰ অলপ নম্বৰ কম হ'ব বুলি বহুতে ভাবিছে, কিন্তু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিত বহু সংখ্যক প্ৰাৰ্থীৰ নাম দেখি বহুতে ভয়ো খাই আছে যে যিদৰে কাট অফ কমি যোৱাৰ বহুকেইটা কাৰণ আছে, গতিকে কাট অফ বাঢ়ি যোৱাৰ ক্ষেত্ৰত এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি ইয়ে এটা মেজৰ ৰোল ল'ব নেকি। গতিকে সকলোখিনি চাই আমি ক'ব পাৰোঁ যে শোণিতপুৰৰ ক্ষেত্ৰত OBC আৰু MOBCৰ যি 40টা পোষ্ট আছে, কাট অফ কেনেধৰণৰ হ'ব পাৰে, বিল' 60 আহিবনে? গতিকে যদি আমি চাওঁ কাট অফ 60 তললৈ অহাৰ সম্ভাৱনা আছে, 59, 58 এনেধৰণৰ হোৱাৰ সম্ভাৱনা আছে শোণিতপুৰ জিলাৰ ক্ষেত্ৰত। আপোনালোকে জনাবচোন শোণিতপুৰৰ ক্ষেত্ৰত আপোনালোকে কিমান হ'ব বুলি আপোনালোকে ভাবে। এতিয়া আমি আলোচনা কৰিছোঁ নগাঁও জিলা। নগাঁৱৰ ক্ষেত্ৰত OBC MOBCৰ ক্ষেত্ৰত 67টা পোষ্ট আছিলে, যোৱাবাৰ 67 আছিলে। এইবাৰ পোষ্টৰ সংখ্যা অলপ কম, 51। যোৱাবাৰ যিহেতু পুৰণি পদ্ধতিত হৈছিল, গতিকে নম্বৰবিলাক সকলো যোগ হৈ গৈছিল। সেই হিচাপত তালিকাৰ 1 নম্বৰ যিজন আছিলে তেখেতৰ নম্বৰ হ'ল 225.200 আৰু টেটত তেওঁ পাইছিলে 64% আৰু কাট অফ অৰ্থাৎ 67 নম্বৰত থকাজনৰ নম্বৰ আছিলে 205.050 আৰু টেটত পাইছিলে 76%। আৰু OBC MOBCৰ যি 67জন প্ৰাৰ্থী আছিলে তেওঁলোকৰ টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ 55ৰ পৰা 59লৈ 32জন, 60ৰ পৰা 64%লৈ 23জন আৰু 65ৰ পৰা 69লৈ 8জন, 70 প্লাছত 4জন প্ৰাৰ্থী আছিলে। গতিকে সকলোখিনি দিশ চাই OBC আৰু MOBCৰ ক্ষেত্ৰত যি 51টা পোষ্ট আছে তাত কাট অফ 58ৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে। OBC 58, 59ৰ ভিতৰতে থকাৰ সম্ভাৱনা আছে নগাঁৱৰ ক্ষেত্ৰত। গতিকে আপোনালোকে নগাঁৱৰ ক্ষেত্ৰত যোৱাবাৰৰ বিশ্লেষণটো চাই কিমান হ'ব বুলি ভাবে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। এতিয়া আমি হাতত তুলি লৈছোঁ ধুবুৰী। ধুবুৰী জিলাৰ ক্ষেত্ৰত যোৱাবাৰ OBCৰ ক্ষেত্ৰত পোষ্ট তেনেই কম আছিলে, 26টা পোষ্ট আছিলে আৰু এইবাৰ কিন্তু বহুত পোষ্ট আছে, 112টা আছে। গতিকে তালিকাৰ শীৰ্ষত যি 26টা পোষ্ট আছিলে তেখেতৰ নম্বৰ আছিলে 222.600, টেটৰ নম্বৰ আছিলে 58% আৰু কাট অফ আছিলে 205.595 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 56.667% কাট অফত থকা প্ৰাৰ্থীজনৰ। আৰু টেটৰ নম্বৰবিলাক আছিলে এনেধৰণৰ 55ৰ পৰা 59%ৰ ভিতৰত 13জন প্ৰাৰ্থী আছিলে, 60ৰ পৰা 64%লৈ 9জন প্ৰাৰ্থী আছিলে, 65ৰ পৰা 69লৈ 3জন আৰু 70 প্লাছত মাত্ৰ এজন আছিলে। গতিকে যোৱাবাৰ 26টা পোষ্টত এনেধৰণৰ আছিলে। গতিকে এইবাৰ 26 ক'ত 112 ক'ত, বহুতখিনি বেছি পোষ্ট। গতিকে এইবাৰ কম নম্বৰ থকা প্ৰাৰ্থীও পাম বুলি তেওঁলোকে আশা কৰিছে। গতিকে OBC MOBCৰ ক্ষেত্ৰত ধুবুৰী কাট অফ কিমান হ'ব পাৰে, 58ৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে। 58তকৈ ওপৰলৈ উঠিব যেন নালাগে, কিয়নো পোষ্টৰ সংখ্যা যথেষ্ট বেছি। যোৱাবাৰে আপোনালোকে চাওক 205 আছিলে মাত্ৰ 26টা পোষ্টত। ধুবুৰীত কিছুমান এডভান্টেজো আছে, বহু মহিলা প্ৰাৰ্থী দূৰণিবতীয়া, তেওঁলোকে ধুবুৰীত আবেদন নকৰে, কিন্তু আজিকালি সেই ধাৰণাটো কিছু সলনিও হৈছে বাৰু, সকলোৱে আবেদন নকৰে। তথাপিতো ধুবুৰীৰ ক্ষেত্ৰত আমি OBC MOBCৰ ক্ষেত্ৰত 58ৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে বুলি
আমি ক'ব পাৰোঁ। আপোনালোকে কি ভাবে ধুবুৰীৰ ক্ষেত্ৰত কিমান যাব বুলি আপোনালোকে ভাবে কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে লিখিব। গতিকে ইয়াৰ পিছতে আমি আলোচনা কৰিম এল পিৰ ক্ষেত্ৰত তিনিচুকীয়া জিলা। তিনিচুকীয়া জিলাত OBC MOBCত যোৱাবাৰ 16টা পোষ্ট আছিলে, এইবাৰ 5টা পোষ্ট বেছি 21টা আছে। যোৱাবাৰ যি 16টা পোষ্ট আছিলে তাত 1 নম্বৰ থকা প্ৰাৰ্থীজনৰ নম্বৰ আছিলে 210.519 আৰু টেটত তেওঁ পাইছিলে 59.33% আৰু কাট অফ আছিলে, অৰ্থাৎ 16 নম্বৰ থকাজনৰ নম্বৰ আছিলে 205.905 আৰু টেটৰ আছিলে তেখেতৰ পাৰ্চেণ্টেজ 63.33%। টেটৰ নম্বৰসমূহ যি 16টা পোষ্টৰ ফাইনেল মেৰিট লিষ্ট এনেকুৱা ধৰণৰ আছিলে। 55ৰ পৰা 59% পোৱা 2জন, 60ৰ পৰা 64% পোৱা 8জন আৰু 65ৰ পৰা 69ত 2জন প্ৰাৰ্থী আছিলে। 70+ 4জন আছিলে। গতিকে সেই যোৱাবাৰ 16টা পোষ্টত আপোনালোকে কাট অফ এনেকুৱা ধৰণৰ দেখিলে। গতিকে এইবাৰ আপোনালোকে তিনিচুকীয়া জিলাত কিন্তু কাট অফ অলপ হাই হয়, ওপৰত থাকে। আপোনালোকে দেখিছেনে কাট অফটো 205, গতিকে অন্য জিলাতকৈ অলপ বেছি আছে, 205.905 মানে 206 চোৱাচুই। গতিকে এইবাৰ আমি যদি চাওঁ OBC MOBCৰ ক্ষেত্ৰত 21টা যি পোষ্ট আছে কাট অফ 58ৰ পৰা 59ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে, অৰ্থাৎ বিল' 60 থকাৰ পূৰ্ণ সম্ভাৱনা আছে। তিনিচুকীয়া জিলাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ হ'ব পাৰে। ঠিক একেদৰে গোলাঘাট জিলাৰ ক্ষেত্ৰতো কাট অফটো যথেষ্ট হাই হয়। গোলাঘাট জিলাৰ ক্ষেত্ৰত কাট অফ যি 26টা পোষ্ট আছে এইবাৰ, গতিকে গোলাঘাট যোৰহাটৰ ক্ষেত্ৰত অলপ হেৰি হয়, তাত 60 আশে-পাশে যোৱাৰ সম্ভাৱনা আছে। হয়তো 60তকৈ 1 মান বেছিও হ'ব পাৰে গোলাঘাটৰ ক্ষেত্ৰত, 61 মানো হ'বগৈ পাৰে। 60 তললৈ অহাৰ সম্ভাৱনা নাই গোলাঘাট জিলাৰ ক্ষেত্ৰত। গতিকে এইখন আপোনালোকে কিমান ভাবে গোলাঘাটৰ ক্ষেত্ৰত কিমান যাব বুলি আপোনালোকে ভাবে? এতিয়া আমি লৈছোঁ ধেমাজি জিলা। ধেমাজি জিলাৰ ক্ষেত্ৰত OBC MOBCত 19টা পোষ্ট আছিলে, এইবাৰ মাত্ৰ 7টা পোষ্ট। গতিকে এইবাৰ যথেষ্ট কম পোষ্ট। ধেমাজি জিলাৰ কাট অফটো হাই যাব বুলি বহুতেই ভাবিছে। তথাপিতো আমি যোৱা বছৰৰ মেধা তালিকাৰ লগত অলপ বিশ্লেষণটো আপোনালোকলৈ আগবঢ়াই দিছোঁ যে যোৱাবাৰ যি 19টা পোষ্ট আছিলে তাত 214.500 আছিলে 1 নম্বৰ থকাজন, আৰু তেখেতৰ টেটৰ নম্বৰ আছিলে 56% আৰু কাট অফটো আছিলে, অৰ্থাৎ 19 নম্বৰ থকাজনৰ 207.005 আৰু তেওঁৰ টেটৰ নম্বৰ আছিলে 61.33%। আৰু টেটৰ নম্বৰবিলাক আছিলে এনেকুৱা ধৰণৰ 19জন প্ৰাৰ্থী যি ফাইনেল মেৰিট লিষ্টত আছিলে। 55ৰ পৰা 59লৈ 4জন, 60ৰ পৰা 64লৈ 9জন, 65ৰ পৰা 69লৈ 5জন আৰু 70+ত 1জন আছিলে। গতিকে 19টা পোষ্টত তেনেকুৱা ধৰণৰ আছিলে। কাট অফটো আপোনালোকে চাওক 207 হাই আছিলে, যথেষ্ট ওপৰত আছিলে, কিন্তু এইবাৰ 7টা পোষ্ট, গতিকে আধাও নহয়। গতিকে 7টা পোষ্টৰ ক্ষেত্ৰত এইবাৰ যথেষ্ট হাই হ'ব পাৰে। গতিকে 60 তললৈ অহাৰ কিন্তু সম্ভাৱনা নাই, 60+ত থাকিব, 62 মান হৈ যাবগৈ পাৰে, 62, 3 এনেকুৱা হৈ যাব পাৰে, যিহেতু 7টা পোষ্ট। ইয়াত আপোনালোকে কনফাৰ্মকৈ ক'ব নোৱাৰে। আপোনালোকে কিমান হ'ব বুলি ভাবে ধেমাজিৰ ক্ষেত্ৰত কমেণ্ট কৰি জনাবচোন বাৰু। ইয়াৰ পিছত আমি লৈছোঁ দৰং জিলা। দৰং জিলাৰ ক্ষেত্ৰত OBC MOBCত যোৱাবাৰ আছিলে 35টা, এইবাৰ পোষ্ট কম, 24টা পোষ্ট। গতিকে এইবাৰ 11টা পোষ্ট কমিহে গ'ল। টপ অফ দি টেবুল আছিলে যোৱাবাৰ 223.683 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 57.333, 1 নম্বৰ থকা। আপোনালোকে মন কৰিব একাডেমিক্সত নম্বৰ ভাল থকাৰ কাৰণে টেটত কম থকাৰ কাৰণেও তেওঁলোকে 1 নম্বৰত আহি গৈছিলে। আৰু কাট অফ আছিলে 204.481 আৰু টেটত আছিলে 64.667। এইবাৰ টেটৰ নম্বৰৰ ওপৰত বেছি প্ৰাধান্য দিয়া হৈছে। তথাপিতো কাট অফটো 204, ইমান বেছিও নহয়, এটা ৰিজনেবল কাট অফ আছিলে দৰঙৰ ক্ষেত্ৰত। গতিকে এইবাৰ আমি চাওঁ দৰঙৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হ'ব, যিহেতু 24টা পোষ্টহে আছে। গতিকে 60 তললৈ অহাৰ সম্ভাৱনা নাই, 61, 62 এনেকুৱা ধৰণৰ হোৱাৰ সম্ভাৱনা আছে দৰঙৰ ক্ষেত্ৰত। গতিকে তাতকৈ বেছি ওপৰলৈ যোৱাৰ সম্ভাৱনা কম। যোৱাবাৰ কিন্তু দেখিছে আপোনালোকক 35টা পোষ্টৰ ক্ষেত্ৰতো কাট অফ কিন্তু 204.48 হৈছিলে। গতিকে এইবাৰ কেইটামান পোষ্ট কম যদিও 62ৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে। আপোনালোকে কিমান হ'ব বুলি ভাবে কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাব। পৰৱৰ্তী সময়ত আপোনালোকে কোনটো কেটেগৰী বিশ্লেষণ বিচাৰে আপোনালোকে জনাব। আমি যোৱাবাৰ মেধা তালিকাখন লৈছোঁ আৰু আপোনালোকেও বিভিন্ন ভিডিঅ'ত আপোনালোকৰ নম্বৰসমূহ জনাইছিলে, সেইখিনি আৰু কিছু তথ্য আমি ব্যৱহাৰ কৰিছোঁ। গতিকে আজি এইখিনি বিশ্লেষণ আপোনালোকলৈ আগবঢ়াই দিলোঁ। আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।